মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ ক্লাছ 3য় শ্ৰেণীৰ অংক কিতাপৰ একেবাৰে প্ৰথম পাঠ নম্বৰ 1ৰ সংখ্যা 100ৰ পৰা 500লৈ এই চেপ্টাৰটি আটাইকেইটা প্ৰশ্ন উত্তৰ মই তোমালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো তোমালোকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। তো প্ৰথমতে আমাক কি দিছে, দেওবাৰে ৰাহুলে বন্ধুসকলৰ লগত ঘৰৰ ওচৰৰে খেলপথাৰখনলৈ ক্ৰিকেট খেল চাবলৈ গ'ল। তো ৰাহুলে কি কৰিলে, তাৰ ঘৰৰ ওচৰৰ খেলপথাৰখনত ক্ৰিকেট খেল হৈ আছিল, সেই ক্ৰিকেট খেল সি চাবলৈ গ'ল। এতিয়া খেলখনত বিভিন্নগৰাকী খেলুৱৈয়ে অৰ্জন কৰা ৰাণ তলত দিয়া ধৰণৰ। এই ক্ৰিকেট খেলত বিভিন্নগৰাকীৰ খেলুৱৈৰ নাম দিয়া আছে ইয়াত, আৰু তেওঁলোকে অৰ্জন কৰা ৰাণৰ সংখ্যাবিলাকো ইয়াত দিয়া আছে। তো আমাক কি কৰিবলৈ দিছে চাওঁচোন। আমাক তো উমাই কিমান ৰাণ কৰিছে, সংখ্যাৰে লিখিছে 38 ৰাণ, আৰু আখৰেৰে লিখিছে 8 স্বৰে মূৰ্ধন্য 8 আৰু তৎৰকাৰ তাত হস্যিকাৰ 3 আৰু তালিবশ 38 কিমান হৈছে, তাৰমানে আখৰেৰে লিখিছে 38 আৰু সংখ্যাৰে হ'ল 3 10 38। তো জনে কিমান ৰাণ কৰিলে 10। এতিয়া আমাক কি কৰিব লাগিব, প্ৰশ্নটো আমাক দিছে যে আমাৰ এইটো আখৰেৰে লিখিব, এই সংখ্যাবিলাক আখৰেৰে লিখিব লাগিব। তো 10 আছে যিহেতু ইয়াত কি হ'ব, 10 সংখ্যাটো তোমালোকে আখৰেৰে লিখিলে দন্তীয়া 10 আৰু 10, বুজি পাইছা। তাৰপিছত আছে নিবেদাই কিমান ৰাণ কৰিলে 52, 5 10 2 কি হয় 52 হয়। তো 52টো তোমালোকে লিখিবা কেনেকৈ, বত আকাৰে বা ৱা ব আৰু দন্তীয়া 52। তাৰপিছত আছে ইমৰানে কিমান ৰাণ কৰিলে 23 ৰাণ। তো 23টো আখৰেৰে কেনেকৈ লিখিবা, দন্ত্য তত একাৰ দিবা, তত একাৰ। আচ্ছা, মই তোমালোকক এইটো দেখাই দি আছোঁ। প্ৰথমটো লিখিবা দন্তীয়া 10। তাৰপিছত কিমান ৰাণ কৰিলে জনে কৰিলে 10 ৰাণ। তাৰপিছত ইয়াত কি আছে 52 সংখ্যাটো লিখিবা, বত আকাৰে বা ৱা ব আৰু দন্তীয়া ঠিক খালী ঠাই পূৰ কৰাত তোমালোকে খালী ঠাইখিনি ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত আছে ইমৰানে সংখ্যাৰে কিমান ৰাণ কৰিলে 23টো আমি আখৰেৰে কেনেকৈ লিখিম চোৱা, আখৰেৰে লিখিম 23 শব্দটো তত একাৰ হ'ব, হস্য ই আৰু দ্বিতীয় 23, বুজি পাইছা। তাৰপিছত আছে কনকে কিমান ৰাণ কৰিলে 66, 6 আৰু 60, 6 10 6 কি হয় 66, 6 শূন্য 60 হয়, 14 61 62 আৰু 14 66। তো 66 লিখিবা কেনেকৈ, প্ৰথমতে লিখিবা 6। যিকোনো বানান তোমালোকে লিখিবলৈ হ'লে প্ৰথমে এই বানানটো মানে সেই আখৰটো তোমালোকে কি কৰিবা, 3টা ভাগত বা 2টা ভাগত ভগাই ল'বা। তো 66 লিখিবা প্ৰথম, আৰু তাৰপিছত হ'ল ষষ্ঠী, মূৰ্ধন্য ষ আৰু মূৰ্ধন্য ষষ্ঠ। এতিয়া ষষ্ঠী হ'বলৈ কি লাগিব, হস্যিকাৰ 66। এতিয়া তোমালোকে এইখিনি আখৰেৰে লিখা ঠাইতখিনি তোমালোকে ধুনীয়াকৈ উঠাই ল'বা 66। তো তাৰপিছত আছে ওপৰৰ তালিকাখনত থকা সংখ্যাসমূহ খালী ঠাইত আখৰেৰে লিখা। তো ওপৰৰ তালিকাখনত থকা সংখ্যাসমূহ, এতিয়া প্ৰশ্নটো ইয়াত দিব লাগিছিল ইয়াত, কিন্তু দিছে তলত। তো ওপৰৰ তালিকাখনত থকা সংখ্যাসমূহ খালী ঠাইত আখৰেৰে লিখা। এই খালী ঠাইত আমি যিহেতু লিখি ল'লোঁ, এতিয়া আমাৰ ইয়াত কৰাৰ একো নাই। তাৰপিছত আমি নেক্সট প্ৰশ্নটোলৈ আহোঁ। তলত প্ৰশ্নবোৰৰ উত্তৰ বিচাৰোঁ আহা। এতিয়া আমাক ইয়াত প্ৰশ্ন দিয়া আছে, মানে এইখিনিৰ পৰাই আমাৰ এই ক্ৰিকেট খেলৰ পৰাই আমাক প্ৰশ্ন দিয়া হৈছে। এই প্ৰশ্নখিনি আগতে আমি উত্তৰটো কৰি লওঁ। তো তালিকাখনত থকা আটাইতকৈ সৰু সংখ্যাটো কি, তালিকাখনত কোনে আটাইতকৈ মানে কম ৰাণ কৰিলে, কোনে কম ৰাণ কৰিলে চোৱা, কোনে কম ৰাণ কৰিলে, ইয়াত আছে 66, ইয়াৰ চবতকৈ সৰু সংখ্যা হ'ল 10। কোনে ৰাণ কম কৰিলে 10। তো 10 ৰাণটো কোনে কৰিলে, জনে কৰিলে। তো আমি তালিকাখনত কি লিখিম, তালিকাখনত থকা আটাইতকৈ সৰু সংখ্যাটো হ'ল কি 10 বুলি লিখিবা। 1 0 10, 1 আৰু 0 10 লিখিবা। তাৰপিছত আছে তালিকাখনত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো চাওঁচোন। তো তালিকাখনত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো আমি কি দেখিবলৈ পাইছোঁ, 38। তাৰপিছত আছে 10টো গ'ল, এইটোতো সৰু সংখ্যা। এতিয়া ৰ'ল কি 3 10 38,
5 10 2 52, 2 10 3 23 আৰু 6 10 6 66। তো এই চাৰিটা সংখ্যাৰ ভিতৰত কোনটো সংখ্যা ডাঙৰ? 66। তো আমাৰ কি হ'ব? তালিকাখনত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 6 10 6 66 লিখিবা। 6 10 6 66। তাৰপিছত আছে নিবেদাই উমাতকৈ কিমান ৰাণ বেছিকৈ কৰিছে। তে নিবেদাই কিমান ৰাণ কৰিছিল? নিবেদাই ৰাণ কৰিছিল হ'ল 52 আৰু উমাই কিমান ৰাণ কৰিছিল? 38। তো 52ৰ পৰা আমি 38 বিয়োগ কৰিব লাগিব। তো 5 10 2 52ৰ পৰা 3 10 8 38। এতিয়া তোমালোকে যদি এইটো বুজি পোৱা নাই যে বিয়োগ কৰিব লাগিব কিহৰ কাৰণে, যদি ধৰা তোমাৰ হাতত 10টা আম আছে আৰু তোমাৰ ভণ্টিৰ হাতত 5টা আম আছে, তেনেহ'লে তোমাৰ হাতত কেইটা আম বেছি আছে কৰিবলৈ হ'লে তুমি কি কৰিব লাগিব? যে তোমাৰ হাতত ধৰা 10টা আছে, তোমাৰ ভণ্টিৰ হাতত 5টা আম আছে, তোমাৰ হাতত কেইটা বেছি আছে কি কৰিব লাগিব? কি কৰিলে তুমি মানে সেই সংখ্যাটো পাবা? কি কৰিলে পাবা? তোমাৰ হাতত 10টা আছে, তোমাৰ ভণ্টিৰ হাতত 5টা আম আছে। এতিয়া আমি কি কৰিলে? যোগ কৰিলে পামনে? যোগ কৰিলে 15 হৈ যাব। পূৰণ কৰিলে কি হৈ যাব? 50 হৈ যাব। আৰু এতিয়া কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। তাৰমানে তাৰ পৰা তাত বিয়োগ কৰিলে কিমান পাবা? 5টা। এতিয়া তুমি গণনা কৰি চোৱাচোন, তোমাৰ তাত বেছি আছে কেইটা? 5টা আম বেছি আছে। ঠিক তেনেধৰণে এই সংখ্যাটো তোমালোকে বিয়োগ কৰিব লাগিব। এতিয়া 2ৰ পৰা 8 গ'ল কিমান? 2ৰ পৰা 8 যাবনে? নাযাব। তোমাৰ হাতত 2টা আম আছে, তুমি কাৰোবাক 8টা আম দিব পাৰিবানে? বা তোমাৰ হাতত 2টা চকলেট আছে, 8টা চকলেট তোমাক দিব পাৰিবানে? দিব নোৱাৰিবা। তেনেহ'লে আমি কি কৰিব লাগিব? ধাৰ কৰিব লাগিব। তো 5ৰ পৰা আমি 1 ধাৰ কৰি আনিলোঁ 12। 12ৰ পৰা 8 গ'লে কিমান হ'ব? 12ৰ পৰা 8 গ'লে কোৱাচোন কিমান হ'ব? আচ্ছা, তোমালোকে এই হাতত গণা জানানে? এইটো এয়া ৰেখা আছে নহয়, 1 2 3 4, তাৰপিছত 5 6 7 8, ইয়াত 8 হ'ব, 9 10 11 12। এনেকৈ আমাৰ এই গোটেইকেইটা হাতত কেইটা আছে? 20টা আমি ঘৰ গণিব পাৰিম। তাৰমানে 1 2 3 4 5 6 7 8 9 10 11 12, তাৰপিছত 13 14 15 16, আকৌ 17 18 19 20। ঠিক তেনেকুৱা ধৰণৰ দাগৰ আমি 20 বুলি এতিয়া আমি 12ৰ পৰা 8 বিয়োগ কৰিব লাগে। 12 ক'ত থাকিব চাওঁচোন। 12ৰ পৰা 8 বিয়োগ কেনেকৈ কৰিম আমি? এইটো মই হাতত আঙুলি সদায় গণনাটো শিকি ল'বা, তেতিয়া তোমালোকৰ আৰু কষ্ট নহয়। যে 12 1 2 3 4 5 6 7 8 9 10 11 12। ইয়াত হ'ল 12। 12ৰ পৰা কিমান বাদ দিব লাগিব? 8 বাদ দিব লাগিব। তো 1 2 3 4 5 6 7 8। এতিয়া 8 বাদ দিলে কিমান থাকিব? 12ৰ পৰা 8 বাদ দিলে 1 2 3 4, কিমান থাকিল? 4। তো আমি ইয়াত কি বহাম? 4। এতিয়া যিহেতু ইয়াত 5 আছিল, 5ৰ পৰাতো আমি 1 লৈ গ'লোগৈ ইয়াত, তেতিয়া কি হৈ যাব? ইয়াত 4 হৈ যাব। তোমালোকে যদি খোকোজা লাগে কি কৰিবা? এটা সৰুকৈ 4 ইয়াত লিখি ল'বা। পৰীক্ষাৰ বহীত লিখিব নাযাবা। পৰীক্ষাৰ বহীত তোমালোকেতো ইয়াত লিখি এনেকৈ ইয়াত চাবা, এটা ছাইডত তোমালোকে এনেকৈ দাগ দি ল'বা। ইয়াত তোমালোকে অংকবিলাক কৰি যাবা। তো তেতিয়া তোমালোকে কি কৰিবা? এটা সৰুকৈ 4 লিখি ল'বা। যদি পাহৰি যোৱা আকৌ 5 বিয়োগ কৰি দিলে আকৌ তোমালোকৰ এই ইয়াত সংখ্যাটো ভুল হৈ যাব, অংকটোৱে পূৰা ভুল হৈ যাব। সেইকাৰণে 4ৰ পৰা 3 গ'লে কিমান থাকিব? এতিয়া 4 1 2 3 4। 4ৰ পৰা এতিয়া 3 বাদ দিবা। 1 2 3, কিমান থাকিল? মাত্ৰ এটা সংখ্যা থাকিল। এতিয়া কি হ'ব? 4ৰ পৰা 1 হ'ব। তো কিমান থাকিল? 14। এতিয়া কি লিখিব লাগিব আমাক? নিবেদাই উমাতকৈ কিমান ৰাণ বেছি কৰিলে? 14 ৰাণ বেছি কৰিলে। আমি নিবেদাই উমাতকৈ কিমান ৰাণ বেছিকৈ কৰিছে? 14। ইয়াত লিখিব লাগিব কিমান ৰাণ বেছিকৈ কৰিলে? 14। 1 10 4 14। ৰ'বা, 1 10 4 14 ৰাণ। তাৰপিছত দিছে আমাক ঘ নম্বৰ। ঘ নম্বৰ প্ৰশ্ন দিছে যে 100 ৰাণ কৰিবলৈ কনকক আৰু কিমান ৰাণ লাগিব? কনকে কিমান ৰাণ কৰিছে চাওঁচোন। কনকে হ'ল 66 ৰাণ কৰিছে। এতিয়া 66 ৰাণ কৰিছে সি, আৰু 100 ৰাণ কৰিবলৈ এতিয়া তাৰ কিমান আৰু ৰাণ লাগিব? কিমান আৰু ৰাণ হ'লে 66ৰ পৰা আৰু কিমান ৰাণ হ'লে কি হ'ব? 100 হ'ব। তো 66ৰ পৰা আমি কি কৰিম? 100ৰ পৰা 66 বিয়োগ কৰিম। তো 100ৰ পৰা 66 বিয়োগ কৰিলে কিমান পাম? 100ৰ পৰা 66 বিয়োগ কৰিলে ঠিক তেনেধৰণে আমি ইয়াত 0 আছে। 0 যিহেতু 6ৰ 0ৰ পৰা আমি 6 বাদ দিব নোৱাৰিম। ইয়াৰ পৰা 1 ধাৰ কৰি আনিম। ধাৰ কৰিলে কি হ'ব? 10 হ'ব। 10ৰ পৰা 6 গ'লে 8 9
10 ইয়াত 10 1 2 3 4 5 6 10ৰ পৰা 6 গ'লে কিমান হ'ব 4 তো আমি ইয়াত লিখিম 4 এতিয়া যিহেতু আমি ইয়াৰ পৰা 1 লৈ গ'লোঁ 10ৰ পৰা কি থাকি গ'ল এতিয়া 9 থাকিব 9ৰ পৰা 6 গ'লে কিমান এতিয়া 8 চোৱা 9 ক'ত আছে 8 ইয়াত 8 হ'ব তোমালোকে সব সময় এইটো তোমালোকে খেয়াল লক্ষ্য কৰিবা ইয়াত 4 ইয়াত 8 ইয়াত 12 ইয়াত 16 আৰু ইয়াত হ'ল 20 এতিয়া আমাৰ কি হয় লাগে 9 9 ক'ত হ'ব 8 আৰু 9 9ৰ পৰা কিমান বাদ দিব লাগিব 6 1 2 3 4 5 6 6 বাদ দিলে কিমান থাকিব 3 থাকিব মই যেনেকৈ আঙুলিত কৰি দিছোঁ কৰা দিছোঁ ঠিক তেনেধৰণে কৰিবা এতিয়া 6ৰ পৰা 3 9ৰ পৰা 6 গ'লে কিমান 3 তে কিমান বেছি ৰান কৰিব লাগিব 3 10 4 34 ৰান বেছি কৰিব লাগিব তো লিখিবা তোমালোকে ইয়াত 3 10 4 34 ৰান মানে কনকে এতিয়া 100 ৰান কৰিবলৈ হ'লে আৰু 34 ৰান কৰিলেহে সি 100 ৰান কৰিব পাৰিব মানে আৰু 100 ৰান তাৰ হ'ব আৰু 34 ৰান কৰিলে তাৰ 100 ৰান হ'ব এতিয়া দিছে 19 নম্বৰ প্ৰশ্নটো আটাইতকৈ কম আৰু আটাইতকৈ বেছি ৰান কৰা খেলুৱৈ দুগৰাকীৰ মাজত ৰানৰ পাৰ্থক্য কিমান আটাইতকৈ কম ৰান কোনে কৰিছিল জনে আৰু আটাইতকৈ বেছি ৰান কোনে কৰিছিল কনকে এতিয়া আটাইতকৈ কনকে কিমান বেছি ৰান কৰিলে কাৰ পৰা জনৰ পৰা তো জনৰ পৰা কিমান ৰান বেছি কৰিলে কেনেকৈ পাম আমি বিয়োগ কৰিব লাগিব ঠিক তেনেধৰণে বিয়োগ কৰিব লাগিব তো কিমান ৰান আছে কনকৰ ৰান হ'ল 66 আৰু 66ৰ পৰা কি বাদ দিব লাগিব 10 বাদ দিব লাগিব এতিয়া চোৱা 66 6 10 6 6 10 6 66ৰ পৰা 10 বাদ দিলে কিমান হ'ব 6ৰ পৰা 0 বাদ দিলে কি হ'ব 6ৰ পৰা 0টো বাদ দিয়া নাযায় এতিয়া তাৰপিছত আছে 6ৰ পৰা 1 বাদ দিলে কি হ'ব 5 তো কিমান 5 10 6 56 ৰান কিমান ৰান তে 56 ৰান কৰিব লাগিব বেছি ঠিক আছে চৰি দেই আটাইতকৈ কম আৰু আটাইতকৈ বেছি ৰান কৰা খেলুৱৈ দুগৰাকীৰ মাজৰ ৰানৰ পাৰ্থক্য কিমান 5 10 6 56 ৰান পাৰ্থক্য কিমান হ'ল 56 বুজি পাইছা এতিয়া তোমালোকে নেক্সট পেজ ওলাই লোৱা তলৰ ৰানসমূহ 10ৰ মুঠা আৰু কাঠিৰে লিখোৱা এতিয়া 10ৰ মুঠাৰ কাঠিৰে লিখোৱা 10 আছে তো 10ৰ এটা 10কে এটা মুঠা বনাব লাগিব যেনেকৈ তোমালোকে দিয়া চলাৰ কাঠি ল'বা লৈ 10টাকৈ এটা মুঠা বনাবা 10টাকৈ মুঠা বনালে ইয়াত কেইটা মুঠা হ'ব এটা মুঠা হ'ব কিহৰ কাৰণে চোৱা 10টা যিহেতু এটা আছে এটাই সংখ্যা 10 আছে তো ইয়াত লিখি দিছোঁ ৰ'বা 1 2 3 4 5 6 7 8 9 10 10টা দি হ'ল এটা মুঠা হা এতিয়া আছে 23 তেনেহ'লে 23ত কেইটা 10 আছে দুটা 10 20 এটা আছে 20 মানে 10 20 হয় আৰু এটা আছে 3টো কি হ'ব খোলা তে 10 হ'ব 1 2 3 4 5 6 7 8 9 10 10 দি এটা মুঠা 10 হ'ল আৰু এটা 10ৰ মুঠা লাগিব 1 2 3 4 5 6 7 8 9 10 10টা দি দুটা মুঠা হ'ল 10 20 আৰু কিমান থাকি গ'ল 3টা থাকি যাব তো 3টা আমি এক্সট্ৰাকৈ লিখিব লাগিব অকলশৰীয়াকৈ 3টা বেলেগকৈ এতিয়া আছে 38 3 10 8 38 3 10 8 38ত 10ৰ সংখ্যা কেইটা আছে 3টা 10 লগ লাগি 30 হ'ব আৰু কি হ'ব 8টো বেলেগকৈ লিখিব লাগিব তো তোমালোকে ঠিক তেনেধৰণে 10 এনেকৈ 10টা দি তোমালোকে 3টা মুঠা বনাই ল'বা হা এনেকৈ 3টা মুঠা বনাই ল'বা তাৰপিছত মুঠা বনাই এনেকৈ ঠিক মই যেনেকৈ কৰি দিছোঁ চোৱা 10টা এটা 10টা আৰু 8টা হ'ব 10 এইটো ভুল আছে কোনোবাই কৰিছিলে যা ৰ'বা 1 2 3 4 5 6 7 8 9 10 দি আৰু এটা মুঠা তে 10টা দি দুটা মুঠা এটা মুঠা দুটা 3টা মুঠা আৰু 8টা কি থাকিব বাকী থাকিব 1 2 ৰ'বা এইখিনি নিলিখিবা 1 2 3 4 5 6 7 8 হা ঠিক আছে তে এনেকৈ 3টা মুঠা বনাবা আৰু বনাই এক্সট্ৰা আৰু 8টাটো বেলেগকৈ লিখিবা সেইটো মুঠা নহ'ব কিহৰ মুঠা নহ'ব ইয়াত যিহেতু 10টা নাই
তাৰ মানে 8টা আছে, 2টা কম আছে, সেইকাৰণে এইটো মুঠা নহ'ব। এতিয়া আছে 52। 52টোত কেইটা হ'ব? 5টা হ'ব। 5টা 10 আছে। 52টোত কেইটা 10 আছে? 5টা। তো 10ৰ মুঠা আমি 5টা বনাম। একটা বনালোঁ, 2টা, 3টা, 4টা, 5টা। 5টা বনাই তাৰপিছত কি হ'ব? 2টা এক্সট্ৰাকৈ লিখিবা। তো 2টা এক্সট্ৰাকৈ লাখুটিটো ঠিক এনেকৈ ধৰণে তোমালোকে লিখি ল'বা। তাৰপিছত আছে 66টা। 66টা থাকিলে কেইটা হ'ব? 6টা হ'ব। যিহেতু 6টা, ইয়াত কেইটা আছে? 6টা 10 আছে। তো 1টা, 2টা, 3টা, 4টা, 5টা, 6টা আছে আৰু 6 আৰু এক্সট্ৰা 6টা থাকিব। 6টা লাখুটি বেলেগকৈ 1 2 3 4 5 6। ঠিক আছে? এইটো 6টা এক্সট্ৰাকৈ লিখিবা। এইটো মুঠা নহ'ব, বেলেগকৈ অকলশৰীয়াকৈ থাকিব। তাৰপিছত আছে তালিকাত থকা ৰাণসমূহ ঊৰ্ধ্বক্ৰমত আৰু অধক্ৰমত চাওঁ আহা। এতিয়া চাবা ঊৰ্ধ্বক্ৰম। ঊৰ্ধ্বক্ৰম মানে তোমালোকে ধৰা এটা বিল্ডিঙত ওপৰ পিনে উঠি আছা, তেনেহ'লে প্ৰথম এক তলাত উঠিবা, তাৰপিছত 2, তাৰপিছত 3, তাৰপিছত 4, তেনেকৈ 5 6 7 8 এনেকৈ উঠি থাকিবা নহয়। সেইটো উঠি থাকিলে কি হৈ যাব? বাঢ়ি যাব নহয়। এতিয়া 10 তলাত উঠিলা, তাৰপিছত 23 তলাত উঠিবা, তাৰপিছত 38 তলাত, তাৰপিছত 52 তলাত, তাৰপিছত 66 তলাত উঠিলা। একেবাৰে টপ ফ্ল'ৰত 66 তলাত। 66ৰ পৰা আকৌ অধক্ৰম। অধক্ৰম মানে তললৈ নামি আহিলা, তাৰমানে সৰু হৈ যাব। তাৰমানে তুমি এতিয়া 66ৰ পৰা ক'ত নামিবা? 52। 52ৰ পৰা 38, 38ৰ পৰা 23, 23ৰ পৰা 10, 10ৰ পিছত আমি ক'ত আহিম? গ্ৰাউণ্ড ফ্ল'ৰত। তাৰমানে অধক্ৰম বুলি ক'লে তললৈ নামা আৰু ঊৰ্ধ্বক্ৰম বুলি ক'লে ওপৰলৈ উঠা। তাৰমানে সৰুৰ পৰা ডাঙৰলৈ গ'লে ঊৰ্ধ্বক্ৰম হ'ব আৰু ডাঙৰৰ পৰা সৰুলৈ আহিলে অধক্ৰম। তো এতিয়া আমি তোমালোকক ইয়াত লিখাই দিয়া আছে সৰুৰ পৰা ডাঙৰলৈ আৰু ডাঙৰৰ পৰা সৰুলৈ। এতিয়া আমি বিল্ডিঙৰ ওপৰত উঠিলোঁ, বিল্ডিঙৰ পৰা আমি তলত টপ ফ্ল'ৰত নামি আহিলোঁ। তেতিয়া টপ ফ্ল'ৰত নামি আহিলে কি হ'ব? লাহে 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 লাহেটো কমি যাব বিল্ডিঙৰ সংখ্যাটো। তেতিয়া তোমালোকে বুজি পাইছা যিহেতু। এতিয়া চোৱা, তোমালোকে যদি নুবুজা বা কিবা বুজি পোৱা নাই, তেনেহ'লে মোক আকৌ তোমালোকে কমেণ্ট কৰিবা যে তলৰ সংখ্যাবোৰ, এতিয়া দিছে আমাৰ প্ৰশ্ন, তলৰ সংখ্যাবোৰ অধক্ৰমত সজোৱা। এতিয়া অধক্ৰমত সজাব লাগিব। আমি মানে বিল্ডিঙৰ পৰা তললৈ নামিব লাগিব, মানে ডাঙৰৰ পৰা সৰুলৈ। এতিয়া আমাৰ আছে ইয়াত 3 × 5 35, 17, 55, 25, 40। এতিয়া তোমালোকে কোৱাচোন, ইয়াৰ ভিতৰত চবতকৈ ডাঙৰ সংখ্যা কোনটো? কোৱা, চবতকৈ ডাঙৰ সংখ্যাটো কোনটো কোৱাচোন? 5 × 5 55। 5 × 5 55 তোমালোকে ইয়াত লিখিবা। 5 × 5 55। তাৰপিছত 55টো আমি আঁতৰাই দিলোঁ। এতিয়া থাকিল কিমান? 35, 17, 25, 40। ইয়াৰ ভিতৰত, এই তিনিটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো? 40। ডাঙৰ মানে বুজি পাইছানে? ডাঙৰ হ'ল মানে বেছি থকা। এনেকৈ ধৰা তোমাৰ হাতত কাঠ পেঞ্চিল আছে 40টা আৰু তোমাৰ ভণ্টিৰ হাতত আছে 55টা কাঠ পেঞ্চিল। তেনেহ'লে কাৰ হাতত বেছি আছে? তোমাৰ ভণ্টিৰ হাতত বেছি আছে, তোমাৰ হাতত কম আছে। ঠিক আমি কম কমকৈ এনেকৈ লিখিব লাগিব। এতিয়া 55 গ'ল, 40 গ'ল, এতিয়া আছে 3 × 5 35 আছে, 17 আছে, 25 আছে। এতিয়া 35, 17 আৰু 25ৰ মাজত কোনটো ডাঙৰ? 35 ডাঙৰ। 3 × 5 35। তো লিখিবা তোমালোকে, লিখি লোৱা 35 লিখি লোৱা। তাৰপিছত লিখিবা 35, এতিয়া গ'ল, এইটো গ'ল, এইটো গ'ল, এতিয়া আছে, এতিয়া কি আছে? 17 আৰু 25। 17 আৰু 25ৰ মাজত কোনটো ডাঙৰ? 17 ডাঙৰ নে 25 ডাঙৰ? কোৱা। যিহেতু 25 ডাঙৰ হ'ব। 2 × 5 25 লিখিবা। তাৰপিছত লিখি ল'বা একেবাৰে শেষত কিমান আছে? 17 একেবাৰে। এতিয়া চোৱা, সৰুৰ পৰা ডাঙৰলৈ আমি সজালোঁ। এতিয়া আমাৰ ডাঙৰৰ পৰা সৰুলৈ। এতিয়া তোমালোকে ইয়াৰ পৰা চোৱা, এতিয়া ঊৰ্ধ্বক্ৰম, অধক্ৰম মানে ইয়াৰ পৰা ডাঙৰৰ পৰা সৰুলৈ, আৰু অধক্ৰম বুলি ক'লে ওলোটাকৈ লিখি ল'বা। 17ৰ পৰা 55লৈকে লিখি, প্ৰথম 17 লিখিবা, তাৰপিছত লিখিবা 25, তাৰপিছত লিখিবা 35, তাৰপিছত লিখিবা 40, তাৰপিছত 55। অধক্ৰম নহয়, ঊৰ্ধ্বক্ৰম বুলি ক'লে। এতিয়া আমাক আকৌ আৰু এটা প্ৰশ্ন দিছে 11, 29, 21, 91, 35। ইয়াৰ ভিতৰত আমি চবতকৈ ডাঙৰ সংখ্যা কোনটো পালোঁ? 9 10 1 91। তো আমি লিখি ল'ম 9 10 1 91। তো 9 10 1 91টো গ'লগৈ। এতিয়া ইয়াৰ ভিতৰত কোনটো ডাঙৰ সংখ্যা? 11 নে 29 নে 21 নে 35? কোনটো ডাঙৰ সংখ্যা কোৱাচোন? 35 হ'ব।
তো আমি লিখি ল'ম এতিয়া 35। এতিয়া আমাৰ 35টো গ'লগৈ, এই দুটা সংখ্যা গ'লগৈ। সেই তিনিটাৰ ভিতৰত এতিয়া কোনটো সংখ্যা ডাঙৰ? 11, 29 আৰু 21। 29টো ডাঙৰ হয় ন। 2 10 9 29। তাৰপিছত কোনটো ডাঙৰ? 21, তাৰপিছত 11। তো 21 লিখিবা, তাৰপিছত লিখিবা 11। এতিয়া আমি কি সজালোঁ? অধক্ৰমত। এতিয়া আমাৰ প্ৰশ্ন দিছে ঊৰ্ধ্বক্ৰমত সজোৱা, মানে সৰুৰ পৰা ডাঙৰলৈ। তাৰমানে এতিয়া আমি তলৰ টপ ফ্ল'ৰৰ পৰা একেবাৰে গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা আমি ওপৰলৈ উঠিম। আমাৰ প্ৰথম সৰু সংখ্যা কোনটো? আগতে আমি ডাঙৰ সংখ্যাটো বাছি লৈছোঁ প্ৰথমতে। এতিয়া আমি চবতকৈ সৰু সংখ্যাটো বাচিব লাগিব। 15 আছে যিহেতু, 29 আছে, 8 আছে, 13 আছে, 92 আছে। তো আমি প্ৰথমতে দেখা পালোঁ সৰু সংখ্যা কি হ'ব? 8। তো আমি লিখি ল'লোঁ 8। 8 লিখি ল'লোঁ। 8ৰ পিছত কি? 8ৰ পিছত কি গ'ল? 8টো গ'লগৈ। এতিয়া 8ৰ পিছত কোনটো সৰু সংখ্যা হ'ব? 15, 29, 31, 92। কোনটো হ'ব? 15। এতিয়া আমাৰ 15 গ'লগৈ, 8 গ'লগৈ। এতিয়া থাকিল এই তিনিটা সংখ্যাৰ ভিতৰত কোনটো সৰু সংখ্যা? 29 নে 31 নে 92? এইটো হ'ল 29। তো আমি লিখিম 2 10 9 29। তাৰপিছত কোনটো সৰু সংখ্যা? 31। তাৰপিছত আমি কি লিখিম? 92। তাৰমানে 92 ইয়াৰ ভিতৰত চবতকৈ ডাঙৰ সংখ্যা ন। ঠিক আছে। তাৰপিছত চোৱা নেক্সট প্ৰশ্নটো। চোৱা 99, 24, 64, 31, 90। ইয়াৰ ভিতৰত কোনটো সৰু? 24টো সৰু। তো 24টো সৰু লিখি ল'লোঁ। 24টো গ'লগৈ। এতিয়া কোনটো সৰু হ'ব? 31, 64, 99 নে 90? কোনটো? 31। 3 10 1, 31। তাৰপিছত কোনটো সৰু? 31 গ'লগৈ। 64 আছে, 90 আছে আৰু 99 আছে। 64, 90 যিহেতু, ক'ত 64 ডাঙৰ নে 90 ডাঙৰ? 64 পৰা 90 হ'ল ডাঙৰ। তেনেহ'লে আমি কি লিখিব লাগিব? সৰু যিহেতু লিখিব লাগিব। তো 64 লিখিলোঁ। তাৰপিছত আমি কি লিখিম? 90 নে 99? কোনটো ডাঙৰ? 90 নে 99ৰ ভিতৰত কোনটো ডাঙৰ? 99 ডাঙৰ। 99 ডাঙৰ যিহেতু আমি কি লিখিব লাগিব? 90টো সৰু। আমি 90টো সৰু লিখিছোঁ, 99টো ডাঙৰ। চবতকৈ ডাঙৰ সংখ্যাটো 99। তো আমি ইয়াত যিহেতু কি পালোঁ যে প্ৰথম আমি সৰু সংখ্যাটো লিখিব পাৰোঁ, সৰুৰ পৰা একেবাৰে ডাঙৰলৈ। সৰুৰ পৰা ডাঙৰলৈ, তাৰমানে ঊৰ্ধ্বক্ৰম বুলি ক'লে আমি সৰুৰ পৰা ডাঙৰ, মানে আমি বিল্ডিঙৰ তলৰ পৰা ওপৰলৈ যাম, আৰু অধক্ৰম বুলি ক'লে একেবাৰে ওপৰৰ পৰা তললৈ নামি। ঠিক আছে। ঊৰ্ধ্বক্ৰম আৰু অধক্ৰম বুজি পাইছা? এতিয়া প্ৰশ্নৰ উত্তৰ আমি নেক্সট এতিয়া 3 নম্বৰ পেজত। এতিয়া যিহেতু আমি 2 নম্বৰ পৃষ্ঠাত গোটেইখিনি অংক কৰি ল'লোঁ, এতিয়া আমি 3 নম্বৰ পৃষ্ঠাটো চাম ব'লা। 3 নম্বৰ পৃষ্ঠাত আমাক কি দিছে যে অনিমাহঁতৰ বগৰী। অনিমা আৰু ৰাহুলে ঘৰৰ চৌহদত থকা বগৰীজোপাৰ পৰা বগৰী বুটলিলে। তেওঁলোকে বুটলা বগৰীবোৰ গণিবলৈ ধৰিলে। কোনে? অনিমা আৰু ৰাহুলে। সিহঁতে কি কৰি আছিল? বগৰী কি কৰিলে? বুটলিলে। তাৰপিছত বগৰীখিনি সিহঁতে কি কৰিলে? আৰম্ভ কৰিলে গণনা কৰিবলৈ। এতিয়া চোৱা, ৰাহুলে ক'লে যে মই গণনা কৰি 97টা পালোঁ। কোনে ক'লে? ৰাহুলে ক'লে। তাৰপিছত ক'লে অনিমাই, মই গণনা কৰি 98টা পালোঁ। ৰাহুলে পালে কিমান? 97টা, আৰু অনিমাই পালে 98টা। এতিয়া বাইদেৱে কি ক'লে চোৱাচোন। বাইদেৱে ক'লে ভালদৰে গণনা কৰা। 2ৰে গণনাত বেলেগ বেলেগ ওলাইছে দেখোন, যে তোমালোকে ভালদৰে গণনা কৰা। 2জনৰ গণনাবিলাক বেলেগ বেলেগ ওলাইছে। এতিয়া বাইদেউ কি কৈছে চোৱা। বাইদেউ কৈছে যে আকৌ অনিমাই ক'লে মই 2ৰ গোটত গণনা কৰি চাওঁ। তাৰমানে দুটা বগৰী লগ কৰি মই গণনা কৰি চাওঁ। তাৰপিছত ৰাহুলে ক'লে মই 5ৰ গোটত গণনা কৰি চাওঁ। 5ৰ গোটৰ মানে 5টা বগৰী মিলাই সিহঁতে এটা থোপ কৰি সি গণিব বুলি ভাবিছে। এতিয়া বাইদেৱে ক'লে যে নহয়, তোমালোকে এটা কাম কৰা, যে তোমালোকে 10ৰ গোটত গণনা কৰিলে বগৰীৰ মুঠ সংখ্যা সহজে উলিয়াব পাৰিবা দেখোন, কৰি চোৱাচোন। বাইদেৱে ক'লে 10ৰ গোটত মানে বগৰী 10টা বগৰী লৈ এটা থোপ, 10টা বগৰী লৈ আন এটা থোপ, এনেকৈ কৰি 10টা ভগাই ল'বলৈ দিছে। তো এতিয়া চোৱা, এতিয়া আমাক ইয়াত কি দিছে যে
বগৰীৰ থোপ। এই বগৰীৰ থোপত কেইটা বগৰী আছে চোৱাচোন। 1 2 3 4 5 6 7 8 9 10 এনেকৈ 10টা 10টাকৈ বগৰীৰ থোপ সিহঁতে জমা কৰি ল'লে এথোপ দুথোপকৈ। এতিয়া চাওঁচোন আমাক কেইথোপ বগৰী হ'ল। 1 থোপ 2 থোপ 3 থোপ 4 5 6 7 8 9 9টা থোপ। 9টা থোপত কেইটাকৈ বগৰী আছে? এটা থোপত 10টাকৈ। 10টাকৈ বগৰী আছে যিহেতু এতিয়া 9টা থোপত কেইটা থাকিব? 9 10 গুণ তেতিয়া আমি পূৰণ কৰিব লাগিব। 9 10 গুণ 90। বা তোমালোকে এনেকৈ যোগ কৰিব পাৰা যে 10 আৰু এটা 10 হ'ল 20, আৰু এটা লগ লাগিলে কি হ'ব? 30, আৰু এটা 10 লাগিলে কি হ'ব? 40। আকৌ 40ৰ লগত আৰু এটা 10 লাগিলে কি হ'ব? 50। আকৌ 50ৰ লগত আৰু এটা 10 লাগিলে কি হ'ব? 60। আকৌ 60ৰ লগত আৰু এটা 10 লাগিলে কি হ'ব? 80। 80ৰ লগত আৰু এটা 10 লগাই লোৱা কি হ'ব? 80ৰ লগত 70ৰ লগত কি হ'ব? 80। আৰু 80ৰ লগত আৰু এটা লগালে কি হ'ব? 90। তো 90 হ'ল। এইখিনিত কেইটা হ'ল? 90। তোমালোকে দেখিছানে? মই যে কৈছিলোঁ যে 10 আৰু 9 এটা কেইটা গোট আছে? 1 2 3 4 5 6 7 8 9। 9টা আৰু এটাত কেইটাকৈ আছে? 10টা। 9 10 গুণ 90। আকৌ তোমালোকে যোগ কৰিও আমি কি পালোঁ? 90 পালোঁ। আকৌ এক্সট্ৰা তোমালোকৰ 10টা গোটতো আছে আৰু এক্সট্ৰা চোৱা কেইটা আছে বগৰী। চাওঁচোন আমি ইয়াত কেইটা আছে গণনা কৰি চাওঁ। চোৱা 1 2 3 4 5 6 7 8 9টা। এতিয়া এই থোপত কেইটা আছে? 90টা আছিলে আৰু 9টা। 90 আৰু 9 কিমান হ'ব? 99। চোৱা এতিয়া 90 আৰু 9 যোগ কৰিলে কি হ'ব? 90। 9 10 গুণ 90 আৰু 9 যোগ কৰি আমি কিমান পাম? 9 9 0 আৰু 9 কিমান হ'ব? 9 আৰু 9ৰ তলত একো নাই, সেইকাৰণে তললৈ নামি আহিব। কি হ'ব? 99। কেইটা হ'ল? তাত 99টা। তাৰমানে মুঠ বগৰী অনিমা আৰু ৰাহুলে কেইটা মুঠ বগৰী পালে? 99টা বগৰী পালে। এইখিনি হয়তো তোমালোকে বুজি পালা। তাৰপিছত তোমালোকে চোৱা 4 নম্বৰ পেজ। 4 নম্বৰ পেজত আমাৰ কিছুমান প্ৰশ্ন দিয়া হৈছে যে আলোচনা কৰোঁ আহা। তাৰমানে সেই বগৰী যে আমি বগৰীটো গণনা কৰি কিমান পালোঁ সেইখিনিৰ ওপৰত আমাক কিছুমান প্ৰশ্ন দিয়া হৈছে। যে 10ৰ গোট কেইটা পালোঁ? কেইটা পালোঁ আমি? 9টা পালোঁ। চোৱাচোন 9টা পালোঁনে? এবাৰ চোৱা। মই তোমালোকক গণনা কৰি দিছোঁ যিহেতু আকৌ তোমালোকক দেখাই দিছোঁ। 1 2 3 4 5 6 7 8 9। এতিয়া কেইটা পালোঁ গোট? 9টা গোট পালোঁ। তো তোমালোকে লিখিবা কেইটা? এতিয়া লিখিবা ইয়াত লিখিবা বাকচটোত তোমালোকে লিখি ল'বা যে 9টা। বুজি পাইছা? কেইটা গোট পালোঁ? 10ৰ গোট কেইটা পালোঁ? 9টা বুলি লিখি ল'বা, বা 9 লিখিলেও হ'ব। গোট গঠন নকৰাকৈ কেইটা বগৰী থাকিল? এতিয়া মানে গোটততো পালোঁ 9টা। এতিয়া গোট গঠন নকৰাকৈ কেইটা বগৰী? মানে এক্সট্ৰা আৰু কেইটা বগৰী আছিল? এক্সট্ৰা কেইটা বগৰী আছিল চোৱাচোন। আকৌ তোমালোকে সেই পেজটো ওলাই লোৱা। ওলাই লৈ চোৱা 1 2 3 4 5 6 7 8 9টা। এতিয়া আমি এক্সট্ৰা আকৌ কেইটা পালোঁ? 9টা পালোঁ। তো লিখিবা তোমালোকে সেই বাকচটোত গৈ 9টা। চোৱা মই লিখি দিছোঁ নহয় তোমালোকক। এতিয়া কিমানটা? গোট গঠন নকৰাকৈ কেইটা বগৰী থাকিল? 9টা। আকৌ 9 লিখি ল'বা হা। তাৰপিছত চোৱা মুঠ কেইটা বগৰী আছে? এতিয়া আমি গোটেইখিনি মিলাই কেইটা বগৰী পালোঁ? 99টা। 9 10 9 99। এতিয়া 10ৰ গোট গঠন নকৰাকৈ থকা বগৰী কেইটাৰ লগত আৰু কেইটা বগৰী লগ লগালে 10ৰ এটা গোট পোৱা যাব? এতিয়া আমি 10ৰ এতিয়া আমাক দিছে যে 10ৰ গোট গঠন নকৰাকৈ থকা বগৰী কেইটাৰ লগত আৰু কেইটা বগৰী লগ লগালে 10ৰ এটা গোট হ'ব। যিহেতু আমি 10ৰ গোট গঠন নকৰাকৈ কেইটা বগৰী পালোঁ? 9টা বগৰী পালোঁ। 9টাৰ লগত আকৌ কেইটা যোগ কৰিলে আমি 10টা হ'ব? 10টাৰ গোট পোৱা যাব। এতিয়া 9টাৰ লগত কেইটা যোগ কৰিলে 10টা পোৱা যাব? 9ৰ লগত 1 যোগ কৰিলে। যেনেকৈ চোৱা মই হাতত আঙুলি দেখুৱাই দিছোঁ যিহেতু এইটো কি? এইটো ইয়াত কিমান হ'ব? 8 আৰু ইয়াত হ'ল 9। 9ৰ লগত কিমান যোগ কৰিলে 10 হ'ব? 9ৰ লগত আৰু 1 যোগ কৰি ল'লে 10 হ'ব। মানে এইটো আমি যদি ইয়াত আকৌ এটা আকৌ লৈ আহোঁ, এটা বগৰী আকৌ লৈ আহোঁ, তেনেহ'লে কি হ'ব? 10টা হ'ব। 9ৰ লগত তাৰমানে এটা বগৰী যোগ কৰিলে কেইটা হ'ব? 10টাৰ গোট হ'ব। তো তোমালোকে লিখিবা কি? এটা 1 বুলি লিখি ল'বা। তাৰপিছত চোৱা
আকৌ আমাক আৰু এটা প্ৰশ্ন দিছে, গণনা কৰি পোৱা বগৰীৰ লগত আৰু এটা বগৰী লগ লগালে কেইটা পাব চাওঁ আহা। এতিয়া তোমালোকক ইয়াত কি দিছে, তোমালোকক দেখুৱাই দিয়া হৈছে। মই তোমালোককতো হাতত দেখুৱাইছোঁ, কিন্তু তোমালোকৰ ইয়াত আকৌ কিতাপতো দেখুৱাই দিয়া হৈছে যে 10টা গোট, এইটোৰ মিলাই এটা 10টা গোট, ইয়াত 10টা গোট আছে, 10টা আছে বগৰী, ইয়াতো 10টা 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 9টা হ'ল। তাৰপিছত ইয়াত আছে কেইটা 9টা, 9টাৰ লগত আৰু এটা যোগ কৰিলে কি হ'ব 10টা। আকৌ এই 10টা গোটেইকেইটা বগৰী এতিয়া মুঠ কিমান হ'ব, 10টাৰ লগত 9টাৰ লগত যেতিয়া এটা যোগ হৈ গ'ল, তেতিয়া ইয়াতো কি হৈ গ'ল 10টা গোট হৈ গ'ল। এতিয়া ইয়াতো 10টা সম্পূৰ্ণ হৈ গ'ল, সেইকাৰণে গোটেইকেইটা বগৰী মিলি এতিয়া কি হ'ব মুঠ কেইটা বগৰী হৈ গ'ল। এতিয়া এটা যিহেতু আগতেতো 99 আছিল, এতিয়া আৰু এটা যোগ কৰাৰ লগে লগে কি হৈ যাব 100টা বগৰী হৈ যাব। তো মুঠ কিমান 100টা, বুজি পাইছা? তাৰপিছতো অৰ্থাৎ 99ৰ লগত 1 লগ লগালে 100 হয়। এতিয়া 9ৰ লগত যদি 1 লগ লগালে 10 হয়, তাৰমানে 99ৰ লগত আৰু 1 লগ লগালে কি হ'ব 100 হয়। তো 10ৰ গোট লগ লগালে 100 হ'ব। এতিয়া 10টা 10ৰ গোট লগ লগালে, মই দেখুৱাই দিছোঁ যিহেতু, তোমালোকক আগত দেখুৱাই দিছোঁ নহয়, 10 10 20, আকৌ 10 30, আকৌ 10 40, আকৌ 10 50, 110 আকৌ 60, আৰু এটা 10 লগ লগালে কি হ'ব 70, আৰু এটা 10 লগ লগালে কি হ'ব 80 হ'ব, আকৌ আৰু এটা 10 লগ লগালে কি হ'ব 90 হ'ব, আৰু এটা 10 লগালে কি হৈ যাব 100 হৈ যাব। তাৰমানে কি হ'ব 10টাকে যদি 10টা ভাগত বগৰী থাকে, তেনেহ'লে কি হৈ যাব মুঠ গোটেইকেইটা মিলি মুঠ 100টা হৈ যাব। যিকোনো বস্তু, এতিয়া বগৰীৰ ক্ষেত্ৰতে নহয়, তোমালোকে মাৰ্বল গুটি লোৱা বা তোমালোকে আম লোৱা বা তোমালোকে চকলেট লোৱা, সেই গোটেইকেইটাৰ ক্ষেত্ৰতে একেই হৈ যাব। এতিয়া 10টা 10ৰ গোট লগ লগালে 100 হয়। এইদৰে এতিয়া আমাক কি দিছে, এয়া চোৱা 10টা 10ৰ গোট 10, আকৌ তোমালোকক আকৌ পুনৰ দেখুৱাই দিয়া হৈছে যাতে তোমালোকে আকৌ ভালদৰে বুজি পোৱা। তো 10 আকৌ 10, এতিয়া তোমালোকে 10টা দিয়া চলাই কাঠি লোৱা, 10টা কৰি গোট কৰা, 10টাকে দিয়া চলাই কাঠি লৈ এটা গোট কৰা, আকৌ 10টা দিয়া চলাই লৈ আৰু আন এটা গোট কৰা, এনেকৈ কৰি 10টা গোট কৰা। 10টা গোট কৰিলে চাবা তোমালোকে আকৌ এইখিনি তোমালোকে যোগ কৰিবাচোন, যোগ কৰিলে কি হ'ব 100টাই হ'ব। জানি থওঁ আহা, ইয়াত আমাক কিছুমান কথা জানি থ'বলৈ দিছে। কি চাওঁচোন, 3টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হৈছে 100। এতিয়া 3টা অংকৰে গঠিত মানে বুজি পাইছানে, 3টা অংক, এইটো হ'ল এটা অংক, এইটো হ'ল এটা অংক, এইটো হ'ল এটা অংক, কেইটা হৈ গ'ল 1 2 3টা। 3টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হ'ল 100। আকৌ 3টা অংকৰে যদি গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব জানানে, 999, মানে 999 হ'ব। এয়া চোৱা, মই তোমালোকক দেখাই দিছোঁ। 3টা অংকৰে গঠিত সৰু সংখ্যাটো 100, আৰু 3টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 999। তোমালোকৰ এইবিলাক প্ৰশ্ন কিন্তু তোমালোকৰ আহিব পাৰে। এতিয়া তোমালোকে ক্লাছ 3ত হ'লে 4ত আহিব বা ক্লাছ 3তো আহিব পাৰে। তো তোমালোকে ভালদৰে বুজি ল'বা। তাৰপিছত আমাক নেক্সট কি দিছে, 100ৰ গোট সাজু আহা। এতিয়া ইয়াত তোমালোকে কিছুমান বাকচ লৈ ল'বা, বাকচ লৈ 10টা বাকচ মিলি এটা গোট কৰিবা, আৰু এটা 10টা বাকচ মিলি আৰু এটা গোট কৰিবা, এনেকৈ 10টা গোট কৰিবা। মানে 10টা বেলেগ বেলেগকৈ ৰাখিবা। যে দিয়া চলাইৰ কাঠি লোৱা, দিয়া চলাইৰ কাঠি ল'লেও হ'ব। তোমালোকে কাঠি লৈ কি কৰিবা, দিয়া চলাইৰ কাঠি নহয় বাকচ, দিয়া চলাইৰ বাকচ ল'বা বা ৰবৰ ল'বা, এনেকৈ 10টাকে 10টা গোট কৰিবা। 10টা গোট কৰি তাৰপিছত সেইখিনি গোটেইখিনি ভাঙি চাবাচোন 100টা হয়নে, 100টা হ'ব। এতিয়া তোমালোকক দিছে যে 10 আৰু সমান 100, ইয়াত গোটেইকেইটা লগ লগাই কি হৈছে 100 হৈছে, আৰু ইয়াত এক্সট্ৰাকৈ মানে 10টাকে একেলগতে নহয় ভাগ কৰি ৰাখিছে। আকৌ সেইখিনি আকৌ যোগ কৰিলে, গোটেইখিনি একেলগতে যোগ কৰিলে কি হ'ব 100 হ'ব। এতিয়া তোমালোকে 5 নম্বৰ পেজ ওলাই লোৱা। 5 নম্বৰ পেজত আমাক কি দিছে চোৱা, কি দিছে যে মালা দিয়া আছে, বা মালা বা ফুলৰ মালা, বা তোমালোকে মণিখালা বুলিও ক'ব পাৰা। যে মণিখালা আমাক কি দিয়া হৈছে, এটা মণিখালাত কেইটাকৈ মণি আছে,
10টাকৈ মণি আছে, যে 10টাকৈ এটা মণি আমি বা 10টাকৈ এটা মালা গাঁঠি ল'লোঁ, 10টা ফুল দি এটা মালা গাঁঠি ল'লোঁ, 10টা দি এনেকৈ কেইটা গাঁঠিলোঁ আমি 10টা গাঁঠিলোঁ। 10টা গাঁঠি আকৌ সিটো কি কৰিলোঁ, 10টা মালা গোটেইকেইটা মালা একেলগ যোৰা লগাই দিলোঁ। যোৰা লগোৱাৰ পিছত কি হ'ব, যোৰা লগোৱা 10 10 10 10 বুলি গোটেইকেইটা যোৰা লগোৱাৰ পিছত গোটেইকেইটা মিলি একেলগতে 100 হ'ব। এতিয়া তাৰপিছত দিছে শতকত 100টা এক থাকে, মানে শতকত এই শতক 100টা হ'বলৈ হ'লে কেইটা এক থাকিব লাগিব, 100টা এক থাকিব লাগিব। যেনেকৈ ধৰা এই গোটেইটো মণিখালা আমি যদি কি কৰোঁ, আমি গণনা কৰোঁ, তেনেহ'লে আমি 1 1 1 1কৈ 100টা এক আমি পাম। তে 10টা 10 লগ লাগি 100 হয়। 10টা 10 লাগি কেনেকৈ 100 হ'ল, এয়া চোৱা, ইয়াত মণিখালাত কেইটা আছিল, 10টা আছিল। সেই 10টা গোটেইকেইটা যেতিয়া এক লগ লাগি তেতিয়াওতো 10 হৈছে। তাৰমানে ইয়াত তোমালোকক 100টাৰ ধাৰণা দিয়া হৈছে বিভিন্ন ধৰণে। তে মই শতক অৰ্জন কৰিলোঁ। শতক বুলি কোৱাৰ লগে লগে মানে 100, সি মানে কি কৰিলে, 100 ৰান কৰিলে। এতিয়া মোৰ মণিডালত 100টা মণি আছে, যে তাই পিন্ধিছে, ডিঙিত পিন্ধিছে বা তাই মালা গাঁঠিছে, সেই ডিঙিত তাইৰ কেইটা মণি আছে, 100টা মণি আছে। এতিয়া কি তাই ক'লে কি, মই 10 পেকেট পেঞ্চিল গণিলোঁ। এতিয়া 10টা পেকেট কিনি আনিলে বজাৰৰ পৰা কিনি আনি কি কৰিলে, তাই গণনা কৰিলে 10ডালকৈ 10টা পেকেটত মুঠ কিমানডাল হ'ব। এতিয়া এটা পেকেটত কেইডাল আছে পেঞ্চিল, 10ডালকৈ আছে। তো 10ডালকৈ এটা পেকেটত যিহেতু আছে 10টা পেকেটত মুঠ কিমানটা থাকিব, 10 10 গুণ 100। বা তোমালোকে এনেকৈ গণনা কৰিব পাৰা, 10 10 10 বুলি 10টা পেকেট তোমালোকে ধৰা, 10 10কৈ 10টা পেকেট। যেনে ধৰা এইটোকে মই ধৰিছোঁ যে এইটো তোমালোকৰ পেঞ্চিল, এইটো তোমালোকে ধৰি লোৱা পেঞ্চিল। এটা পেকেট পেঞ্চিল, এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা পেকেট পেঞ্চিল। সেইটো এটা হ'ল এটা পেঞ্চিল। এই তোমালোকে মণিখালাক পেঞ্চিল ধৰি লোৱা, তে গোটেইখিনি মিলি কি হ'ব, 100টা হ'ব। এতিয়া আমি যদি সেইডালকে আমি পেঞ্চিল বুলি গণনা কৰোঁ, তেনেহ'লে আমি গোটেইকেইটা মিলি আমি গোটেইকেইটা গণনা কৰিলে আমি 100ডালেই পাম। এতিয়া আমাক আৰু এটা দিছে, চোৱা, মায়ে মোক বজাৰ কৰিবলৈ 5খন 20 টকীয়া নোট দিছে। 5খন 20 টকীয়া নোট দিছে। 5খন 20 টকীয়া নোট দিয়াৰ লগে লগে এতিয়া চোৱা, কেইখন 20 টকীয়া নোট দিছে, 5খন। তে এখন 20 টকীয়া নোট, এয়া চোৱা, এখন 20 টকীয়া নোট, 1খন 2খন হ'ল, 3খন 4খন আৰু 5খন। এতিয়া তোমালোকে সৰু ক্লাছ, সেইকাৰণে মই যোগ কৰি দেখাইছোঁ, কিন্তু যদি অলপ ডাঙৰ ক্লাছ হ'লে মই পূৰণ কৰি একেবাৰে ডাইৰেক্ট সোনকালে মানে সংক্ষিপ্ত ৰূপতে দেখুৱাব পাৰিলে। এতিয়া এই গোটেইকেইটা 20 মিলি চাবাচোন কিমান হয়, 0 0 0 0 গোটেইকেইটা মিলি কি হ'ব, যোগ কৰিলে 0 হ'ব। আকৌ এতিয়া 2, তাৰপিছত 2 কি হ'ব, 2 2 এয়া চোৱা, মই তোমালোকে আগত যেনেকৈ হাতত গণিয়া দিছোঁ, 2, তাৰপিছত 2 কিমান হ'ব, 2 2 আৰু 2টা 2, এটা 2, আকৌ আৰু 2টা 2, এটা 2, আকৌ আৰু এটা 2, আৰু এটা 2, কেইটা হ'ল এতিয়া, 10টা 2 কিমান হ'ব, কিমান, 2 2 4, তাৰপিছত 5 6, আকৌ 7 8, আকৌ 9 10, কিমান হ'ল, 10। তাৰমানে মুঠ আমি কিমান পালোঁ, 100 পালোঁ। তাৰমানে 20টা যদি 20 টকীয়া নোট যদি এতিয়া 5টা থাকে, গোটেইকেইটা মিলিও 100 টকা হ'ব। তাৰমানে আমি 20 টকা 20 বুলি 5টা নোট গণিলে আমি 100 বুলি পাম। এতিয়া চোৱা, মই 100টা ডালিম বিক্ৰী কৰিলোঁ। এতিয়া এই মানুহজনীয়ে ক'লে যে মই 100টা ডালিম বিক্ৰী কৰিলোঁ, মানে গোটেইকেইটা ডালিম 100টা বিক্ৰী কৰিলে। এতিয়া মন কৰোঁ আহা, ওপৰৰ প্ৰত্যেকটো উদাহৰণেই 100 বুজাইছে। গোটেইকেইটা উদাহৰণে আমি ইয়াৰ পৰা 100 বুজাইছোঁ, কিন্তু প্ৰত্যেকটো কথাৰ ধৰণ বা গণনা কৰাৰ ধৰণটো অলপ বেলেগ বেলেগ, কিন্তু প্ৰত্যেকেই বেলেগকৈ কৈছে। তাৰমানে প্ৰত্যেকেই কথা কোৱাটোৰ ধৰণটো বেলেগ। এতিয়া আমি ইয়াৰ পৰা আমি এইটোৱে বুজি পাইছোঁ যে 10টা 10 লগ লাগি কিমান হয়, 100 হয়। এইটো মুঠ মানে তোমালোকৰ থুলমূলকৈ এইটোৱে বুজাবলৈ দিছে যে 10টা 10 নোট লগ লাগিও 100 হয়, বা 10টা 10 যদি তোমালোকে মণিখালা থাকে তেনেহ'লেও 100 হ'ব, বা 10টা পেকেট যদি তোমালোকৰ কাঠ পেঞ্চিলৰ পেকেট পোৱা 10টাকৈ, এটাত যদি 10টাকৈ থাকে তেনেহ'লেও গোটেইকেইটা মিলি আমি কি পাম, 100ডাল পেঞ্চিল পাম। তো তোমালোকে ইমানখিনিলৈকেতো বুজিয়ে পাইছা। ইয়াৰ পিছত চোৱা, নেক্সট পেজত আমাক কি দিছে। তাৰপিছত তোমালোকে 6 নম্বৰ পেজটো ওলাই লোৱা। ক্ৰিকেট খেল এখনত হৰমনপ্ৰীত
কৌৰে ৯৭ ৰাণ আৰু স্মৃতি মন্ধনাই ৯৮ ৰাণত খেলি আছে। শতক অৰ্জন কৰিবলৈ প্ৰতিগৰাকীকে আৰু কিমানকৈ ৰাণৰ প্ৰয়োজন হ'ব? হৰমনপ্ৰীত কৌৰক লাগিব কিমান ৰাণ লাগিব? এতিয়া হৰমনপ্ৰীত কৌৰে ৯৭ ৰাণ কৰিলে। এতিয়া ৯৭ আৰু কিমান ৰাণ কৰিলে ১০০ হ'ব? ৯৭ পিছত আৰু কিমান? ৯৭ ৯৮ চোৱা ৯৭ পিছত কি হয়? ৯৮ হয়। ৯৮ ৯৯ ১০০। তাৰমানে আৰু কিমানটা ৰাণ কৰিব লাগিব? ১ ২ ৩ তিনিটা ৰাণ কৰিব লাগিব। ঠিক তেনেদৰে তোমালোকে এনেকুৱাও কৰিব পাৰা বা ১০০ৰ পৰা ৯৭টো বিয়োগ কৰিলেও ৩ পাবা। তো লিখিবা কি? তোমালোকে ইয়াত লিখি ল'বা ৩। তাৰপিছত আছে স্মৃতি মন্ধনাক লাগিব। এতিয়া স্মৃতি মন্ধনা কিমান? ৯৮ ৯৭ আছে আৰু স্মৃতি মন্ধনাই ৮৯ ৰাণত খেলি আছিল। তে ৮৯ পিছত কিমান আৰু কৰিবলৈ হ'লে তাৰ ১০০ হ'ব। তে ৮৯ পিছত কি হয়? ৯০ ৯০ ৯১ ৯২ ৯৩ ৯৪ ৯৫ ৯৬ ৯৬ ৯৭ ৯৮ ৯৯ ১০০। এইখিনিত আহিল। এতিয়া আমি গণনা কৰি চাওঁচোন কিমান হ'ব? ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ কিমান হ'ব? ১১। তাৰমানে আৰু কিমান ৰাণ কৰিব লাগিব? ১১ ৰাণ কৰিব লাগিব। তো তোমালোকে ইয়াত লিখি ল'বা ১ ১০ ১ ১১। এতিয়া এইখিনি তোমালোকে এনেকৈ যদি তোমালোকে বুজি পোৱা নাই তেনেহ'লে মই তোমালোকক বহীত লিখি দিছোঁ। ঠিক তেনেধৰণে তোমালোকে কৰিব পাৰা। যেনেকৈ কৰিলে তোমালোকে বুজি পোৱা সেইখিনি কৰিবা। এতিয়া তেওঁ হৰমনপ্ৰীতে কিমান? ৯৭ ৰাণ কৰিছে। এতিয়া ১০০ হ'বলৈ কিমান লাগিব? এতিয়া আমি কি কৰিব লাগিব? প্ৰথমে ১০০ৰ পৰা ৯৭টো বিয়োগ কৰিব লাগিব। বিয়োগ কৰিলে আমি যিমান পাওঁ। এতিয়া ০ আছে, ০ৰ পৰা ৭ বিয়োগ কৰিব পৰা নাযায়। ইয়াৰ পৰা আমি ১ ধাৰ কৰি আনিম। ১ ধাৰ কৰিলে কি হ'ব? ১০ হ'ব। ১০ৰ পৰা ৭ গ'লে কিমান হয়? ১০ৰ পৰা ৭ গ'লে ইয়াত ৩। আৰু ইয়াত যিহেতু আমি ১০ আছিলে, 10ৰ পৰাতো আমি ১ ধাৰ কৰি লৈ গ'লোঁ। ইয়াত কি থাকিব? ৯। ৯ৰ পৰা ৯ গ'লে কি হ'ব? ০। তাৰমানে এইটো চোৱা ৩। এতিয়া তোমালোকে এতিয়া বুজি পালানে? ওলালনে উত্তৰটো? ৩। তাৰপিছত চোৱা এতিয়া মন্ধনাই কিমান? ৮৯ ৰাণ। ৮৯ ৰাণ মন্ধনাই কৰিলে। এতিয়া ১০০ৰ পৰা যদি আমি ৮ ১০ ৯ ৮৯ বিয়োগ কৰোঁ কিমান হ'ব? চোৱা 10ৰ পৰা এতিয়া ০। ইয়াত ০ যিহেতু আছে আমি কি কৰিব লাগিব? ইয়াৰ পৰা ধাৰ কৰি আনিব লাগিব। তো ১০ৰ পৰা ৯ গ'লে কিমান হ'ব? 10ৰ পৰা ৯ গ'লে কিমান হয়? ১০। এয়া চোৱা এতিয়া ইয়াত আছে ৮ ৯ ১০। 10ৰ পৰা ৯ গ'লে ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯। ৯ গ'লে কিমান থাকিব? ১ থাকিব। তো আমি ইয়াত লিখিম ১। আৰু এতিয়া ইয়াত যিহেতু ১০ আছিলে, 10ৰ পৰা ১ লৈ গ'লোঁ। ইয়াত কিমান থাকিব? ৯ থাকিব। ৯ৰ পৰা ৯ৰ পৰা ৮ গ'লে কিমান হ'ব? ১ হ'ব। এতিয়া ১১। বুজি পাইছা? তোমালোকে এনেকুৱা কৰিলেও কৰিব পাৰা, তোমালোকে হাতত গুনিও কৰিব পাৰা। গোটেইকেইটা তোমালোকক মই দেখুৱাই দিছোঁ। তুমি যিটো ভাল বুজা, তোমালোকে যিটো ভাল কৰিব পাৰা বা শুদ্ধ কৰিব পাৰা সেইটোকেই কৰিবা। এতিয়া আছে মিঠাইৰ দোকানী এজনে ১০০টা মিঠাইৰ অৰ্ডাৰ পালে। দোকানী এজনৰ মিঠাইৰ দোকান আছে। তেওঁ ১০০টা অৰ্ডাৰ কাৰোবাৰ বিয়াৰ বা কাৰোবাৰ কিবা পাৰ্টি হৈছে, তেওঁ ১০০টা অৰ্ডাৰ দিলে কোনোবাই। তেওঁ ৯০টা মিঠাই প্ৰস্তুত কৰিলে আৰু ইয়াত কিমানটা মিঠাই প্ৰস্তুত কৰিলে ১০০টা মিঠাই হ'ব? এতিয়া ৯০টা মিঠাই প্ৰস্তুত কৰিলে, এতিয়া ১০০টা হ'বলৈ আৰু কিমানটা লাগিব? ৯০ যিহেতু আছে আৰু কিমান? 10টা লাগিব। তে তোমালোকে লিখিবা 10। এনেকৈ 10 লিখি ল'বা। আৰু নহ'লে কি কৰিবা? তোমালোকে আকৌ সেই ঠিক এনেকৈ নিয়মে ১০০ৰ পৰা ৯০ বিয়োগ কৰিবা। ১০০ৰ পৰা ৯০ বিয়োগ কৰিলে ০ৰ পৰা ০ কি হ'ব? বিয়োগ কৰিলে ০ হয়। আৰু ইয়াত যিহেতু ১০ আছে, 10ৰ পৰা ইয়াত ০ যিহেতু আছে, ইয়াৰ পৰা আমি ১ ধাৰ কৰি আনিছোঁ। ১০ হ'ব। 10ৰ পৰা ৯ গ'লে কিমান থাকিব? ১ থাকিব। এতিয়া আছে তোমালোকৰ নেক্সট প্ৰশ্ন। সংখ্যাৰেখা চাই খালী বাকচবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰোঁ আহা। এতিয়া আমাক কি দিছে? বাকচত ৫০ দিছে। ইয়াত ৫০ দিয়া আছে আৰু ইয়াত ১০০ দিয়া আছে। আমি এই বাকচখিনি পূৰ কৰিব লাগিব। তো ৫০ৰ পিছত কিমান হ'ব?
50ৰ লগত আকৌ 10 যদি আমি যোগ কৰোঁ 50, 51, 52, 53, 54, 55, 56, 57, 58, 59 কিমান হ'ব 60। তো আমি ইয়াত কি লিখিব লাগিব 6 0 60। ইয়াত কোনে লিখিছে 1 0 10 ভুল লিখিছে, তোমালোকে ইয়াত লিখিবা 6 0 60, 6 0 60 লিখিবা। তাৰপিছত লিখিবা 60ৰ পিছত আৰু 10 যোগ কৰিলে কি হ'ব 70, 7 0 70। তাৰপিছত আৰু 10 যোগ কৰিলে কিমান হ'ব কোৱাচোন? 70ৰ লগত আৰু 10 যোগ কৰিলে 80। তো এইখিনি বাকচ আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব। তো 50 পিছত 51, 52, 53, 54, 55, 56, 57, 58, 59, 60 কিমান হ'ব ইয়াত 60, 6 0 60। 60ৰ পিছত 61, 62, 63, 64, 65, 66, 67, 68, 69, 70 কিমান হ'ব ইয়াত 70। তাৰপিছত ধৰা তোমালোকে এই এডাল কাঠ পেঞ্চিল বা ৰবৰ, মানে ইয়াত 70ডাল কি আছে কাঠ পেঞ্চিল আছে। 70ৰ পিছত এইটো 71, 72, 73, 74, 75, 76, 77, 78 হ'ব। 7 10 8 78 হ'ব দেই। 7 10 8 78, 7 10 8 লিখিবা, 7 আৰু 8 লিখিবা। 78 পিছত 79, 80, 81, 82, 83, 84, 85, 86 হ'ব। 8 10 6 86 হ'ব। 8 10 6 86 হ'ব। তাৰপিছত লিখিবা 86ৰ পিছত 87, 88, 89, 90, 91, 92 ইয়াত হ'ব 92। তাৰমানে 10টা 10টাকৈ নাই, তোমালোকৰ অকণ 92 পিছত কি হ'ব 93, 94, 95, 96, 97, 98, 99, 100। এতিয়া কি আছে কি মুঠ আমাৰ ইয়াত কেইডাল আছে 100ডাল ধৰা কাঠ পেঞ্চিল আছে বা 100ডাল ৰবাৰ আছে। কিন্তু প্ৰতিটা বাকচত 10টাকৈ নাই। ইয়াত 10টাকৈ আছে, এটা কোঠাত 10টাকৈ আছে, ইয়াত 10টাকৈ আছে, ইয়াত কিন্তু 10 নাই, 8ডাল আছে। ইয়াত আছে 6ডাল, ইয়াত আছে আকৌ 6ডাল, আকৌ ইয়াত কেইডাল আছে 1ডাল 2ডাল 3ডাল 4ডাল 5ডাল আছে। ইয়াত আছে 5ডাল আৰু ইয়াত তাৰপিছত আকৌ কেইডাল আছে চোৱা 1 2 3 4 5 6 7ডাল আছে। তাৰমানে এই গোটেইখিনি তোমালোকৰ একেবাৰে 10ডাল 10ডালকৈ নাই, সেইখিনি অনুপাতে তোমাৰ লিখিব লাগিব। ইয়াত লিখিবা 60, তাৰপিছত লিখিবা 70, এইটো বাকচত লিখিবা 70, তাৰপিছত 7 10 8 78 লিখিবা, তাৰপিছত লিখিবা 86, 8 10 6 86, তাৰপিছত আছে ইয়াত 92 লিখিবা, 9 10 2 92, তাৰপিছত লিখিছে, তাৰপিছত 100টো তোমালোকৰ দিয়াই আছে। এইখিনি তোমালোকক অকণ পাজল লগাবলৈ অলপ তোমালোকক ওলোটা পালোটাকৈ দিয়া হৈছে, যাতে তোমালোকে এইখিনি তোমালোকে গণনা কৰি ইয়াত বহাব লাগিব। তোমালোকে এনে যদি বহাই যোৱা তেনেহ'লে গোটেইখিনি ভুল হৈ যাব। এতিয়া তোমালোকে 50, ইয়াৰ পিছত 60, তাৰপিছত 70, 80, 90, 100 বুলি লিখিলে কি হ'ব গোটেইখিনি ভুল হৈ যাব। সেইকাৰণে তোমালোকে কি কৰিব লাগিব এইখিনি গোটেইখিনি তোমালোকে গণনা কৰি কৰি তাৰপিছত এই বাকচডাল পূৰাব লাগিব। তাৰপিছত দিছে 10ৰ গোটসমূহ সংখ্যা ৰেখাত লিখোঁ আশা। তাৰমানে ইয়াত এতিয়া আমাক কি দিছে 10ৰ গোটত দিছে। গোটেইকেইটা ইয়াত এতিয়া কোঠাত এইটো কোঠাত 10ডাল আছে, ইয়াতো 10ডাল আছে, ইয়াতো 10ডাল আছে, ইয়াতো 10ডাল আছে। কিন্তু ইয়াৰ আগত গোটেইকেইটাত 10ডাল 10ডালকৈ নাছিলে। কিছুমান 8ডাল আছে, কিছুমান 6টা আছে, কিছুমান আকৌ 5টা আছে, এনেকুৱাকৈ তোমালোকক দিয়া হৈছে। এতিয়া আমি 10 আছে, তাৰপিছত লিখিবা 20, ইয়াত লিখিবা 30, তাৰপিছত 40, চাওঁচোন আমি গণনা কৰি চাওঁচোন 10, তাৰপিছত 11 12 13 14 15 16 17 18 19 20, 20 পিছত 21 22 23 24 25 26 27 28 29 30, 30ৰ পিছত আকৌ 40 হয়নে চাওঁচোন 31 32 33 34 35 36 37 38 39 40 হ'ল। ঠিক তেনেকৈ তাৰমানে গোটেইকেইটা তোমালোকে ঠিক ধুনীয়াকৈ ইয়াত লিখিবা 20, 2 10 2 0 20, 2 0 20, তাৰপিছত 30, তাৰপিছত 40, 4 0 40, তাৰপিছত লিখিবা 50, তাৰপিছত ইয়াত লিখিবা 60, তাৰপিছত লিখিবা ইয়াত 70। এতিয়া আমাক নেক্সট প্ৰশ্ন আকৌ কি দিছে কোনটো বেছি ওচৰত আছে, কোনটো বেছি ওচৰত আছে ভেকুলীৰ ওচৰত থকা ফৰিংটো ঘেৰ দিয়া। এতিয়া ভেকুলী এইডাল হ'ল ভেকুলীৰ ওচৰত এটা ফৰিং আছে, ইয়াত এটা ফৰিং আছে, ইয়াত এটা ফৰিং আছে। তেনেহ'লে ওচৰত থকা ফৰিংটোত ঘেৰ দিবলৈ গৈছে। ওচৰত কোনটো আছে কোৱাচোন, এইটো ওচৰত নে এইটো ওচৰত?
আমি যিহেতু দেখা পাইছোঁ সেইটোতো বহুত দূৰত আছে ফৰিংডাল, সেইটো ওচৰত আছে। তো তোমালোকে এইটোত ঘেৰ দিবা। তাৰপিছত চোৱা, ফৰিংটো খাবলৈ ভেকুলীটোৱে কোনটো সংখ্যালৈ জঁপিয়াব লাগিব? কোনটো সংখ্যালৈ জঁপিয়াব লাগিব? 20 সংখ্যাটোলৈ জঁপিয়াব লাগিব। কেইটো সংখ্যালৈ? 20 সংখ্যাটোলৈ জঁপিয়াব লাগিব। এই 20 সংখ্যাটোত আহিলে কি পাব? ফৰিংটো খাবলৈ পাব। এতিয়া চোৱা, তোমালোকৰ আৰু এটা কুৱেশ্যন দিছে যে 24ৰ ওচৰত কোনটো 10 আছে? 24ৰ নিকটৱৰ্তী 10 হৈছে 20। তাৰপিছত দিছে 24ৰ ওচৰত কোনটো 10 আছে? এইটো 24 আছে। 24ৰ ওচৰত কোনটো 10 আছে? এইটো 10 আছে। 24ৰ ওচৰত হ'ল 10। তাৰপিছত আছে চোৱা, নিকটৱৰ্তী 10বোৰ সংখ্যা ৰেখাত ঘেৰ দিওঁ আহা। যে ক নম্বৰ দিছে, ক নম্বৰটো দিছে নিকটৱৰ্তী 10বোৰ সংখ্যা ৰেখাত ঘেৰ দিওঁ আহা। এইটো কোনটো ওচৰত আছে? এইটো ভেকুলীৰ ওচৰত কোনটো আছে? 10। 30 নে 26 নে 20? 30 নে 20? কোনটো আছে ওচৰত? 30টো আছে ওচৰত। তাৰ ওচৰত কোনটো আছে? 30। তেনেহ'লে আমি এইটো কিহত দিছোঁ? ঘেৰ। ইয়াত তোমালোকে ঘেৰ দিবা। তাৰপিছত যে খ নম্বৰটো ইয়াত তোমালোকে এটা উদাহৰণ দিয়াই আছে। আৰু খ নম্বৰটো কোনটো দিছে? খ নম্বৰটো আমাৰ কোনটো হ'ব? খ নম্বৰটো হ'ব ভেকুলীৰ কোনটো ওচৰত আছে? 20 নম্বৰ। এইটো তোমালোকে ইয়াত ঘেৰটো দি দিবা। 20 সেইটো ওচৰত আছে। তাৰপিছত 20ৰ তলত আৰু 10 সংখ্যাটো কোনটো আছে? 10ৰ সংখ্যা আগত আছে। এইটো 10 আছে, ইয়াত 10। কিন্তু ওচৰত কোনটো আছে? এইটো দূৰত আছে। 10টো দূৰত আছে। এইটো 10ৰ সংখ্যাটো দূৰত আছে। কিন্তু ওচৰতটো কোনটো আছে? নিকটৱৰ্তী মানে ওচৰত এইটো আছে। এই সংখ্যাটো তোমালোকে ঘেৰ দি ল'বা। তাৰপিছত চোৱা নেক্সট প্ৰশ্ন আমাক কি দিছে? সংখ্যা ৰেখাত ঘেৰ কৰা সংখ্যাবোৰৰ নিকটৱৰ্তী 10 খালী বাকচত লিখোঁ আহা। নিকটৱৰ্তী 10 মানে বুজি পাইছা? নিকটৱৰ্তী 10 বুলি কোৱাৰ লগে লগে তোমালোকে একক 10ক এককৰ সংখ্যাৰ ঘৰত 0 থাকিব লাগিব। যেনেকৈ 10, 20 এককৰ ঘৰত আমি কি দেখা পাইছোঁ? 0 দেখা পাইছোঁ। তোমালোকে মই একেবাৰে শ্বৰ্ট ফৰ্মত যাতে তোমালোকে বুজি পোৱা, সেইকাৰণে মই এইখিনি তোমালোকক বুজাই দিছোঁ যে এটা কথা মনত ৰাখিবা যে 10 বুলি কোৱাৰ লগে লগে তোমালোকে এককৰ ঘৰত 0 থাকিব। যেনেকৈ 20ৰ এককৰ ঘৰত কি আছে? 0 আছে। সেই 30ৰ এককৰ ঘৰত কি আছে? আমি 0 আছে। তাৰপিছত 10ৰ এককৰ ঘৰত কি আছে? 0 আছে। সেই 0 থকা সংখ্যাবিলাক ওচৰত থকা, তাৰমানে ইয়াত যিটো ঘেৰ দিয়া আছে, এই 0 থকা সংখ্যাবিলাক কোনটো ওচৰত আছে? কোনটো ওচৰত আছে? ইয়াত আমি 17 পালোঁ। ইয়াত দেখোঁ 17, ইয়াতো 0 নাই। ইয়াত 18, 19, ইয়াত পালোঁ 20। 20ৰ পিছপিনে কি আছে? আমি এককৰ ঘৰত 0 দেখা পাইছোঁ। এইটো নিকটৱৰ্তী। তাৰপিছত চাওঁচোন আৰু তাৰ ওচৰত আছে নেকি? এইটো ঘেৰৰ সংখ্যাৰ ওচৰত আছেনে? আমি এটা ঘৰ, দুটা ঘৰ, তিনিটা ঘৰ, 4টা ঘৰ পিছত পালোঁ। তাৰপিছত চাওঁচোন ইয়াত আছে নেকি? ইয়াৰ আগতো আছে নেকি? চাওঁচোন 15, এটা ঘৰ, দুটা, তিনিটা, 4টা, 5টা, 6টা ঘৰত আমি পালোঁ কি? 10। কিন্তু আমি এইটো হ'ল নিকটৱৰ্তী নে এইটো নিকটৱৰ্তী? ইয়াত যেতিয়া 10ৰ সংখ্যাটো ইয়াতো পালোঁ, আমি ইয়াতো পালোঁ। কিন্তু ওচৰত থকা এই ঘেৰ সংখ্যাৰ ওচৰত থকাটো কোনটো হ'ব? 20 হ'বনে 10 হ'ব? তোমালোকে কোৱাচোন কোনটো ওচৰত হ'ব? যিহেতু আমি দেখা পালোঁ 20টোৱে ওচৰত হ'ব। তো লিখিবা তোমালোকে ইয়াত 2 × 0 = 20। তাৰপিছত চোৱা খ নম্বৰটো আকৌ আমাক সেই প্ৰশ্নটোৱে দিয়া হৈছে যে ইয়াত ঘেৰ থকা ওচৰত 10ৰ সংখ্যা। ইয়াত আমি 10ৰ সংখ্যা ইয়াত কি পাইছোঁ? খালী অকল 20 পাইছোঁ। তাৰপিছত চাওঁচোন 20ৰ আকৌ ওচৰত আছে নেকি? ইয়াৰ এই ঘেৰ সংখ্যা থকা ওচৰত আমি 20 দেখা পাইছোঁ। তাৰো ওচৰত পিছপিনে আছে নেকি? চাওঁচোন তাৰপিছৰ ওচৰত সেইটো 30 পাইছোঁ। ইয়াৰ আগত এটাও নাই। তাৰমানে এইটো ঘেৰৰ সংখ্যাৰ ওচৰত ইয়াতো আমি কি পালোঁ? 20 পালোঁ। ওচৰত 10ৰ সংখ্যাটো আমি 20 পালোঁ। মানে এককৰ ঘৰত অনলি 0 থাকিলেই আমি এইটো 10 বুলি 10 সংখ্যা বুলি ধৰিব পাৰোঁ। যেনে 20, 30, 40, 50, 60, 70 এইবিলাক চব 10ৰ সংখ্যা। তো গ নম্বৰটো আকৌ তোমালোকক আমাক কি দিছে? ইয়াত দিছে তোমাক ঘেৰৰ ওচৰত। এতিয়া আমি কি পালোঁ? ইয়াত পালোঁ, ওচৰত পালোঁ 70। কিন্তু তাৰো ওচৰত আছেনে চাওঁ? নাই, তাৰ ওচৰত নাই। দূৰত আছে। তাৰমানে ইয়াত আমাৰ নিকটৱৰ্তী কোনটো হ'ব? ওচৰত থকা সংখ্যাটো 70 হ'ব। তো ইয়াত লিখিবা তোমালোকে 7 × 0 = 70। তাৰপিছত আমি প্ৰশ্ন পালোঁ তলৰ সংখ্যাবোৰৰ নিকটৱৰ্তী 10বোৰ কাষৰ খালী বাকচত
লিখোঁ আহা। তো ইয়াত ওচৰত থকা তলৰ সংখ্যাবোৰৰ এতিয়া আমাক ক নম্বৰ দিছে 21। 21ৰ নিকটৱৰ্তী মানে ওচৰত থকা 10ৰ সংখ্যা। 21ৰ একেবাৰে ওচৰত কি আছে 20। 20ৰ পিছতে 21। ইয়াৰ পিছত আৰু কোনো ঘৰ নাই। 20 পিছত 21, তাৰমানে আমি নিকটৱৰ্তী কি পালোঁ ইয়াত 2 শূন্য 20 পালোঁ। তাৰপিছত আছে 46 46 4 10 6 46 46ৰ একেবাৰে নিকটৱৰ্তী কি পালোঁ আমি 50 পাইছোঁ। 50 আমাৰ কিন্তু 40 হ'লে বেছি দূৰত হৈ যাব। 50টো তাৰ ওচৰত থকা সংখ্যা। চোৱা 46 ক'লে 47 48 49 50 4 ঘৰ পিছতেই আমি 50টো পালোঁ। কিন্তু যদি আমি 40 হ'বলৈ হ'লে কিমান হ'ব 46ৰ আগত কিমান 6 ঘৰ থাকিব লাগিব। ঠিক ধৰা 46 হ'ল 46 তাৰপিছত কি হ'ব 45 তাৰপিছত 45 44 43 42 41 40 মানে 6 ঘৰ পিছত 6 ঘৰ আগত তাৰমানে সেইটো নহ'ব 50টোৱে ওচৰত হ'ব। তো আমি লিখিলোঁ 50। তাৰপিছত লিখিলোঁ 89 89ৰ পিছতে 10ৰ কি সংখ্যাটো কি হ'ব 90 হ'ব। 89 90 আৰু 62ৰ পিছত আমি একেবাৰে ওচৰত 62ৰ ওচৰত 10ৰ সংখ্যা কি পালোঁ কি পাম আমি একেবাৰে ওচৰত আমি 60। তো আমি লিখি ল'লোঁ 6 শূন্য 60। তো এইখিনি তোমালোকে ধুনীয়াকৈ কৰি ল'বা এটা পিছত এটা ধুনীয়াকৈ তোমালোকে এটা পিছত এটা মই ভালকৈ বুজাই দিছোঁ। যদি তোমালোকে ইয়াৰ পৰাও যদি তোমালোকে একো বুজি পোৱা নাই মোক তোমালোকে কমেণ্ট কৰি জনাবা। তো তোমালোকৰ এইটো চেপ্টাৰৰ মই এইখিনিলৈকে তোমালোকৰ প্ৰশ্নৰ উত্তৰখিনি দিছোঁ। তাৰপিছত আকৌ তোমালোকক আৰু এটা নেক্সট ভিডিঅ'ত আনিব লাগিব, কিয়নো যিহেতু মই আৰু অংক কৰি দিয়া হয় সেইকাৰণে তোমালোকৰ সময়টো বেছি লাগে আৰু এনেকুৱা হ'লে তোমালোকৰ 1 ঘণ্টা 1.5 ঘণ্টাৰ ক্লাছ হৈ যাব। তোমালোকৰো আমনি লাগিব। সেইকাৰণে তোমালোকে কি কৰিবা প্ৰথমতে এই ভিডিঅ'টো চাই ল'বা, তাৰপিছত গৈ নেক্সট ভিডিঅ'টো তোমালোকে চাব পাৰিবা। তো আজিলৈ মানে নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখা হ'ব। তো আজি পঢ়ি থাকিবা, ভালে থাকিবা আৰু সুস্থ থাকিবা। বাই বাই।